গুড ইভিনিং। এইমাত্ৰ শুই উঠিছোঁ, ভাবিছোঁ কিবা এটা বনাই খাওঁ। আৰু এয়া দেখিছেনে, ইমান ডাঙৰ এখন কি বনাইছোঁ আৰু বহুত কেইখন এনেকৈ বনাই লৈছোঁ। কাঁহীখনত ৰাখিছোঁ, আপোনালোকক মই দেখালোঁ। এয়া মানে কলপিঠা বনাইছোঁ। আৰু যিহেতুকে ঘৰত মানে অনা কলবিলাক মজি যায়, গতিকে মই ভাবিছোঁ শুই উঠিনো কি খাম, গতিকে কলপাত কাটিছোঁ। এয়া ইমান প্ৰখৰ ৰ'দ, মানে প্ৰখৰ ৰ'দত সেনেকৈ কলপাতখন মানে গোটেই এনেকৈ ৰাখি থৈ দিছোঁ লেৰেলি যাবৰ কাৰণে। কাৰণ মানে এনেকৈ দি দিলে বস্তুটো বেয়া নহয়। অলপ মানে পিঠাগুড়ি লৈ ল'লোঁ আৰু কল মজি যোৱা কলখিনি এনেকৈ অলপ অলপকৈ মই মানে এৰুৱাই লৈছোঁ। গোটেইখিনি কল এনেকৈ অকণমান নিমখ দি পিঠাগুড়িৰে মই ধুনীয়াকৈ মিহিকৈ মানে পিটিকি ল'ম। পিটিকি যেতিয়া মিহি হ'ব এই পিঠাগুড়ি আৰু কলখিনি, গতিকে মই সেয়া কলপাতত অলপ অলপকৈ দি চেপ্টাকৈ টাৱাখনত বহুৱাই দিম। আৰু মিক্স হৈ গ'ল গোটেইখিনি। আৰু এই লেৰেলি যোৱা কলপাতখিনি মই আনিলোঁ, কাটি ল'লোঁ সমানকৈ। আৰু অলপ অলপকৈ মই 4খনমান পিঠা বনাবলৈ মানে চেষ্টা কৰিম। যিহেতুকে সৰুকৈ বনালেও সময় লাগে, বেছি ডাঙৰকৈ বনালেও অলপ অসুবিধা হয়। গতিকে মই এনেকৈ অলপ অলপকৈ এনেকৈ 4খনমান মানে ৰেডি কৰি ল'লোঁ। 4খনে হৈছে আৰু টাৱাখন পাতি ল'লোঁ। টাৱাত এনেকৈ মানে দুখনকৈ মানে এনেকৈ দি মানে লুটিয়াই দি 4খন পটক মানে হৈ গ'ল। এতিয়া আমি ঘৰত যিহেতুকে মানুহ আছোঁ, এখনেৰে আমি 4টা মানে খাব পাৰিম আৰু মানুহ আহিলেও খাব পাৰিম, যিহেতুকে ডাঙৰ ডাঙৰকৈ বনাইছোঁ। গতিকে এনেকৈ মই এখনকৈ কাঁহীখনত এনেকৈ উলিয়াই লৈছোঁ। যিহেতুকে কলপাতখিনি এনেকৈ লাগি থাকিলে বেয়া হ'ব দিয়কচোন। গতিকে এৰুৱাই ল'লোঁ আৰু অকণ মানে পুৰি গৈছে। একো কথা নাই, বেছি পুৰা নাই বাৰু। এনেকৈ ল'লোঁ আৰু ধুনীয়া চফ্ট হৈছে দেই, খাই ভাল লাগিছে। আৰু আপোনালোকে দেখি কেনেকুৱা পাইছে জনাব দেই। বাই বাই।